নমস্কাৰ, মই ৰঞ্জুমণি মহন্ত পাঠ কৰিবলৈ লৈছোঁ মহিম বৰাৰ গল্প ওচৰঘৰীয়া। আবেলি অফিচৰ পৰা আহি ঘৰ সোমোৱাৰ লগে লগে চকুত পৰিল ওচৰৰ খালী হৈ পৰি থকা ঘৰটো পিলপিলীয়া এজাক ল'ৰা ছোৱালীৰে ভৰি পৰিছে। ভাবিছিলোঁ নগৰৰ ভিতৰত এই ঘৰটোৱেই শেষলৈকে খালী পৰি থাকিব। কেঁচা ভেটিত বাঁহৰ খুঁটাৰ ঘৰ। পাকঘৰৰ নামত এখন চালি এচুকত হালি পৰিছে, অৰ্থাৎ এটা চুকৰ বাঁহডালৰ গাঁঠি এৰাই গৈছে। চাৰিওফালে এসময়ত এখন জেওৰা আছিল। অ'ত ত'ত থিয় হৈ থকা দুই এডাল জেওৰাই সেই ঐতিহ্য ঘোষণা কৰিছে। পায়খানা নামৰ চালিখনৰ ওপৰৰ ছালখন তাহানিয়ে ধুমুহাই উৰুৱাই থৈছে। ইয়াৰ আগত থকা পৰিয়ালটোৱে গিৰিহঁতক যথেষ্ট কাকুতি মিনতি কৰিও ভাড়াৰ অধোন্নতি বা ঘৰৰ উন্নতি কোনোটোৱে কৰিব নোৱাৰি বলে নোৱাৰাশীলক পৰি নমস্কাৰ জনাই গুচি গৈছে। তথাপি এই ঘৰ মিউনিচিপালিটিয়ে বাসৰ উপযোগী কৰিয়ে থৈছে আৰু তাৰ ফলত বৰ্তমান ফৌজটোৱে দখলীস্বত্ব লাভ কৰিছে। কত মানুহ আহিছে গৈছে, কোনে কাৰ খবৰ ৰাখে। অফিচৰ ভাগৰত হাত মুখ ধুই চাহটোপা লৈ ঠেংঠুং মেলি চকীত বহিলোঁ। ৰান্ধনী ল'ৰাটোৱে জলপানৰ প্লেটখন আগত দি থিয় হৈ ৰ'ল। বুজিলোঁ কিবা এটা ক'ব। অৰ্থাৎ নতুনকৈ অহা ওচৰৰ ঘৰৰ তিৰোতা মানুহজনী আহিছিল চাউল ধাৰলৈ বিচাৰি। পিছদিনা ধাৰ মাৰিব। ঘৰৰ মানুহজন দুপৰীয়াই ওলাই গ'ল চাউল দাইল আনিবলৈ, এতিয়ালৈকে আহি নাপালেহি। তেওঁলোকৰ আগদিনাৰ ৰাতিও লঘোণ, দুপৰীয়াও একো নাই, এতিয়াও চাউল নাই। মেছৰ বাবুসকলক নোসোধাকৈ সি চাউল দিব নোৱাৰে বুলি কৈ থৈছে। কি জঞ্জাল, আহিয়ে চাউলৰ ধাৰ। কিবা এটা ক'বলৈ গৈছিলোঁ, দেখিলোঁ ওচৰৰ ঘৰৰ গৃহিণীয়ে মই অহাৰ উমান লৈ দুৱাৰমুখত থিয় দিছেহি। ক'বলৈ ধৰা কথাটো ঘূৰ খাই দি দে হৈ ওলাল। সি চাউল দিবলৈ গ'ল আৰু মই চাহত শোষা মাৰিলোঁ। আকৌ সি উভতি আহিল। কেইডালমান খৰিও লাগে বোলে। ওচৰত ক'ত খৰি কিনিবলৈ পায় নাজানে। কি লাগে দি দে, আমাৰ সপ্তাহটো যাব লাগিব মাত্ৰ। মই জানো আকৌ এবাৰ নিমখ অলপো লাগে বুলি ক'বলৈ আহিব, গতিকেই একেবাৰে লেঠা মাৰিলোঁ। তাৰপিছত দেখিলোঁ ঘৰটোৰ পেটৰ ভিতৰৰ পৰা পিলপিলীয়া ল'ৰা ছোৱালীৰ জাক এটা আহি মাকৰ ওচৰত জুম বান্ধিছে। চেৰেলা, মেমেৰা, ফ্ৰক পিন্ধা, খালী গাত পেণ্ট পিন্ধা, কোনোটো বা সম্পূৰ্ণ নঙঠা অথচ ভৰিত একোযোৰ ফটা চেণ্ডেল বা কাপোৰৰ জোতা। লেখিবৰ ধৈৰ্য নাছিল। কিন্তু এইজনী মানুহেই যে ইমান জাক ল'ৰা ছোৱালীৰ মাক হ'ব ভাবিবই পৰা নাছিলোঁ। মানুহজনীৰ গাত ৰঙীন চাবোনেৰে ৰং দি লোৱা নীলা ৰঙৰ চাদৰ এখন। ৰং দিব নজনাৰ দুখতেই হওক বা ভালকৈ নিকা কৰি লৈ ৰং নিদিয়াৰ দুখতেই হওক গোটেইখন মলিয়ন যেন দেখা যায়। মেখেলাখনত কলপতীয়া ৰং দিয়া আছিল, লগতে পাতলিত দিয়া ফুলটোৰ ৰং গৈ বিকৃত কৰি পেলাইছে। মুঠতে ৰংচঙীয়া সাজটোৱে অদ্ভুত মূৰ্তি এটাৰ সৃষ্টি কৰিছে। চকু দুটা সুমোৱা আৰু নিস্তেজ, গালৰ সনো ওলোৱা। খোজকাঢ়োঁতে কোনোমতেহে যেন ভৰি দুটাই গাটোক চোঁচৰাই লৈ গৈছে এনেহেন লাগে। শৰীৰৰ ক'তো শক্তি বোলা বস্তু এটা নাই। চাউল খৰি লৈ দলটো ভাগিল। মেছৰ আন দুজন লগৰীয়া নাথ আৰু শইকীয়া প্ৰায় একেলগে ওলালহি। ওচৰৰ ঘৰটোলৈ মানুহ আহিল। মই খবৰটো দিলোঁ। তেওঁলোকৰ মুখত কোনো অভিব্যক্তি দেখা নগ'ল। হাত মুখ ধুই চাহত বহিলহি। চাউল ধাৰে নিছে। দ্বিতীয় খবৰটো আগবঢ়ালোঁ। দুয়োটাৰে কপালৰ ৰেখা থুপ খালে, কিন্তু একো নকৈ দীঘলকৈ চাহত শোহা মাৰিলে। লগতে কেইডালমানো। তৃতীয় খবৰ। দুয়োটাই মূৰ দাঙিলে, চকুকেইটাও ওপৰলৈ তুলিলে। এনেতে ৰান্ধনী ল'ৰাটোৱে খবৰটো সম্পূৰ্ণ কৰিলে। নিমখ আৰু জলকীয়াও নিছে। জলকীয়া? শৰণীয়ে চক খাই উঠিল। মোলৈ জলকীয়া থাকিব নে নাথাকে? ৰান্ধনীৰ চকুলৈ চালে। দৰমহা পাবলৈ এসপ্তাহ, খৰিয়ে আমাক আতিবনে নাতে? নাথ উদ্বিগ্ন হ'ল। শৰণীয়াই ৰুটিখনত কামুৰি ধৰি সুধিলে, আহিয়ে যে চাউল খৰি বিচাৰিবলগীয়া হ'ল, মুনিহ মানুহ ক'লৈ গ'ল? কোনে উত্তৰ দিব? উত্তৰ বিচৰাও নাছিল। হৈ হৈ চিঞৰৰ শব্দ এটা আমাৰ অনভ্যস্ত কাণক চকাই তুলিলে। আন একো নহয়, সন্ধিয়া হৈ অহাৰ লগে লগে ল'ৰা ছোৱালীজাকে বিভিন্ন কোৰাছ টানিছে। মাকে ভাত ৰান্ধি দিয়ে মানে সময়খিনি কটাব লাগিব। দুটামানে গাইছে বৰ বৰ মানুহৰ দোলা, দুটামানে সুৰ ধৰি পঢ়িছে বছৰত 12 মাহ সোণা ল'ৰাহঁত, দুটামানে সুৰ ধৰি চিঞৰিছে আৰু বোধহয়
দুটামানে ৰাউচি ধৰি কান্দিছে। প্ৰত্যেকে হাতেৰে একোটা বাজনাত তাল ধৰি গৈছে। ভগা টিং, কাঁহী বাতি, বাঁহৰ খোৱা চাং, যিহকে পাইছে তাকে বাদ্যযন্ত্ৰ কৰি লৈছে। তিনিও মুখ চোৱাচুই কৰিলোঁ। ওচৰৰ ঘৰটোলৈ সঁচাকৈ পৰিয়াল এটা আহিল। ধীৰে সুস্থিৰে আগলৈ কোৰাছ শুনি থাকিবলৈ পাম, এই সান্তনাকে লৈ বাহিৰ ওলালোঁ। ৰাতি ঘৰ সোমাওঁতে ৯ মান বাজিল। বাকী দুজন তেতিয়াও আহি পোৱা নাই। ৰান্ধনী ল'ৰাটোৰ পৰা আৰু কেইটামান নতুন সংবাদ সংগ্ৰহ কৰা হ'ল, যেনে আলু কেইটামান আৰু তেল দুচাকিমানো ধাৰলৈ নিছে। সন্ধিয়াৰ কোৰাছটো আধা ঘণ্টামান পিছতে মাৰপিট আৰু কান্দোন কাটনত পৰিণত হৈছিল ইত্যাদি। বৰ্তমান ল'ৰা ছোৱালীৰ মাত নুশুনাত বুজিব পাৰিলোঁ ভাগৰত খাই বৈ শুলে। কিন্তু বৰ্তমান যি আৰম্ভ হৈছে তাৰ নাম দৈত্য সংগীত। মুনিহ মানুহ এটাই ঘৰৰ ভিতৰত গুজৰি গুমৰি ফুৰিছে। মাতৰ পৰাই যি বুজিব পাৰিলোঁ মানুহটো বৰ শকতাৱত আধাখেৰি কলিজা থকা হ'ব লাগিব। গৃহিণীজনীয়েও সমানে উত্তৰ কাটি গৈছে। গৃহিণীৰ মাতত খাৰণীৰ চুক। সেই দুপৰীয়াৰ পৰা মানুহটো ক'লৈ গৈছিল? এতিয়াই দোকানৰ পৰা খোৱা বস্তু আনোগৈ বুলি। এই হাঁহ পোৱালি যেন এজাক ল'ৰা ছোৱালীক মই কি দি ৰাখোঁ? এই বিদেশৰ নতুন ঠাই চিনি নাপাওঁ, জানি নাপাওঁ। দুপৰীয়া ভাত নাই, যোৱা ৰাতি আহাৰ নাই, আবেলি জলপান নাই, এতিয়া 9 বজালৈকে মানুহ নাই। মই ল'ৰা ছোৱালীক কেনেকৈ ৰাখোঁ? প্ৰথমখিনি কথা একেসুৰেই কৈ গৈছিল। শেষৰ শাৰী কওঁতে অলপ বেছিকৈ জোৰ দিয়াৰ ফলত মাতটো ফাটি যোৱাৰ দৰে হৈ ওলাল। ফলত চৰচৰ নিশাই কেইবাবাৰো কাঢ়িবলৈ ধৰিলে। এই সুযোগতে মুনিহ মানুহজনে দুগুণ মাতেৰে গৰজিবলৈ সুবিধা ল'লে। গহীন গহীনকৈ কৈ গ'ল, মই যলৈকে যাওঁ তহঁতক কিয়? তহঁত ভিতৰৰ মানুহে কি বুজিবি? তোৰ ল'ৰা ছোৱালীক এই ফুট গধূলিতে কিয় মৰিবলৈ দিছ? চোৱা, চহৰত কোনোবাই নিমখ তেল চাউল দাইলৰ টোপোলা বান্ধি থৈ গৈছে, গলি লৈ আহিব পাৰি। বুজিলোঁ, ভাওনাত ভীমৰ বচনে এওঁ নিৰ্বিবাদে লাভ কৰি আহিছে। গৃহিণীজনীয়ে কিন্তু ইমান সময় মাতটো যিমান পাৰে চেপি চেপি কৈছিল। ওচৰৰ ঘৰৰ মানুহে তেওঁক দেখিছে আৰু এতিয়া এই কণ্ডলখন যাতে শুনিবলৈ নাপায় তাৰ কাৰণে এই ব্যৱস্থা। লগতে এই ব্যৱস্থা যে নিৰৰ্থক সেই বিষয়েও যেন বুজিব পাৰিছে। তথাপি এইবাৰ যিমান পাৰে সৰু মাতেৰে উত্তৰ দিলে। নিমখ তেল চাউল কিনি আনোতে কিমান সময় লাগিছে? চেৰাপৰ দোকানখন যে গৈয়ে চিনি পালা, নিমখ তেলৰ দোকানখন। অকস্মাত বাধা পাই যেন ৰৈ গ'ল। খটকৰে শব্দ এটা হৈছিল। বোধহয় খকৰা মুকুটি এটা মাৰিছে। পালিনে খোৱাত শুকুতা? মই মদ খাওঁ, চেৰাপ খাওঁ, তোৰ পইচাৰে খাবলৈ গৈছোঁনে? বছৰে বছৰে তোৰ হাঁহ পোৱালিজাকক চাই থাকিলেই মোৰ হ'বনে? শৰীৰ আৰু মন দুয়োটাতে সমানে ঘোচা চলাই গ'ল। মনৰ ঘোচালৈ চম্ভালিবলৈ বেছি টান পালে। ওচৰৰ মানুহে নুশুনাৰ যি এটা কৃত্ৰিম চেষ্টা ইমান পৰে চলাই আহিছিল, এইবাৰ আৰু তাৰ ভেটা ভাঙি গৈছে। মাতত আগৰ কৃত্ৰিমতা এৰি গৰ্জি উঠিল গৃহিণী। লাজো নালাগে, ধিক্কতা মদকি কৰবাৰ। হাঁহৰ পোৱালি কাৰ? সেই ৰাতিপুৱাৰ পৰা ল'ৰা ছোৱালীৰ মুখত খুটকণ পৰা নাই, আহিয়ে লোকৰ পৰা চাউল দাইল খৰিডাল পৰ্যন্ত অনাথে পেটলৈ সিহঁতৰ অন্নমুঠি গৈছে, বৰমতা ওলাইছে। এইবাৰ পুৰুষজন নিজ কৰ্তব্য সম্পৰ্কে সচেতন হৈ পৰিল। ধাৰ কৰিলি, মোৰ ইজ্জত মাৰিলি, ক'ৰ পৰা আনিলি ক? ক'ত খুজিবলৈ গৈছিলি? আজি হয় তোৰ দিন, নহয় মোৰ দিন। মেৰমেৰ কৰে জেউৰা ভঙাৰ শব্দ শুনা গ'ল। যি দুই এডাল জেউৰা সীমাত থিয় হৈ আছিল তাৰে এডাল নিশ্চয় ভাঙি আনিছে। এই ৰাতিখন সঁচাকৈ মাৰপিট কৰিবনে? কি নক? মাতত মোৰেই বুকু লৰি গ'ল। মাততো নহয়, পাহাৰত শিল ভঙাৰ শব্দ। তোক আজি জয়মতীৰ শাস্তি দিম। ক, তই ক'ৰ পৰা নিমখ চাউল আনিলি? খোজোতেই বস্তু নতুন চহৰখনত কোনে তোক দিলে? য'ৰে পৰা নানিলোঁ লাগে, উত্তৰত জোকাৰৰ সুৰ এটা আছিল। বাৰী লুৰুকা ভতৰা গৰুৰ গাতহে যেন কোনোবাই কোব এটা মাৰিলে। প্ৰাণৰ কাতৰেৰে আতাহ পাৰি উঠিল এষাৰ মাথোন মাত, মৰিলোঁ অ। আবেলি যিটো দেহৰ অৱস্থা লক্ষ্য কৰিলোঁ, সেইটো দেহে তাতকৈ আৰু ডাঙৰকৈ মাতিব নোৱাৰে। দ্বিতীয়বাৰ আকৌ এটা কোবৰ শব্দ। এইবাৰ কিন্তু মানুহজনীৰ মাত নাই। চুটি চুটিকৈ হিচ হিচ শব্দ একোটা শুনা গৈছে। বোধহয় উশাহ ঘূৰাবৰ কাৰণে তেনেকুৱা শব্দ কৰিছিল। তাৰ পাছত বিননিৰ সুৰত চিঞৰি উঠিল, কোন আছা, ৰক্ষা কৰা। শেষৰ মাতটো অস্পষ্ট কেকনিৰ দৰে হৈ পৰিছিল। খবৰদাৰ, মাত মাতিবি, দুডোখৰ কৰিম। কালৈ অমুকাই কেয়াৰ কৰিছোঁ জাননে? এটা আঙুলিৰ টুকুৰত অমুকা ভোলানাথে 7টা বগা ঘৰ জনজনাই দিব পাৰে। লগে লগে আকৌ এটা কোব।
এইবাৰ স্থানকাল পাহৰি গৈ ইনাই বিনাই চিঞৰিবলৈ ধৰিলে। বোধহয় ল'ৰা ছোৱালীজাকেও আগতেই সাৰ পাইছিল আৰু বাপেকৰ ভয়তে চুপ হৈ আছিল। এতিয়া মাকে তেনেদৰে কন্দা দেখি সিহঁত আৰু ৰ'ব নোৱাৰিলে। সকলোৱে একেলগে ৰাউচি জুৰি দিলে। চুপ চুপ, এটা এটাকৈ নেলু ছিঙিম। তহঁতৰ পৰা মোৰ এতিয়া মান মৰ্যাদ যাব নেকি? ডাঙৰ শিল বৰষুণ এজাকৰ পিছত অৱশিষ্ট দুই এটা শিল থলৰ থলৰকৈ পৰাৰ দৰে চৰ ভুকু চাপৰৰ শব্দ শুনাই গ'ল। উত্তেজনাত মোৰ কপাল তিতি গ'ল। উভতি চাওঁ, মোৰ ওচৰতে থিয় হৈ আছে নাথ আৰু শৰণীয়া। মোৰ মুখলৈ চাই মিচিক মাছাক হাঁহি আছে, বোধহয় মোৰ তন্ময়তাত। দুটামান বক্সিং দি লম্বা কৰি অহা যাওক, শৰণীয়ে দাঁত কামুৰি ক'লে। মুঠতে এঘৰ মানুহ আহিল। নিজৰ অভিজ্ঞতাৰ বাণীষাৰ কিমান গভীৰ আছিল নাথে দোহাৰি বুজালে। কাৰো কথাই মোৰ মানসিক অৱস্থাৰ লগত খাপ খাব পৰা নাছিল। সেইজনী মানুহক যদি এতিয়াও সন্দেহ কৰিব পাৰে, তেনেহ'লে অন্ততঃ ২০-২৫ বছৰীয়া বৈবাহিক জীৱন এটা যাপন কৰাৰ পিছতো। নাথে মোৰ মনৰ ভাৱ যেন বুজিব পাৰিলে। ৰহস্যটো বুজা নাই? লঘু হাঁহিটোৰে চকুহাল ৰহস্যৰে গভীৰ কৰি মোলৈ চালে। সন্দেহ কৰোঁতা আৰু সন্দেহৰ পাত্ৰ দুয়োজনেই এক আত্মসন্তুষ্টি লাভ কৰে। এই মাৰধৰ, এই তৰ্জন গৰ্জনৰ জাবৰিবোৰৰ তলত যে সন্তোষৰ ৰস এধাৰ বৈ আছে, বাহিৰৰ পৰা কোনেও বুজিব নোৱাৰে। নাথে বিজ্ঞভাৱে আমাক কৈ গ'ল। শৰণীয়াই নাথক বুজিবলৈ চেষ্টাকে কৰা দেখা নগ'ল। মই যেন কিবা এটা বুজিব পাৰিলোঁ, যেন পৰিষ্কাৰ হোৱা নাই, তথাপিও এই ভাৱেৰেই নাথৰ মুখলৈ চাই ৰ'লোঁ। বুজা নাই? এই বয়সতো সন্দেহ কৰিবৰ থল আছে। তাৰ অৰ্থ এতিয়াও সুন্দৰী হৈ আছে। দুয়ো পক্ষৰ পৰা ই কম আত্মতৃপ্তিৰ কথানে? নাথৰ বিশ্লেষণ পৰিষ্কাৰকৈ বুজিব পাৰি খং দুগুণহে উঠিল। সেই বুলি ইমান অত্যাচাৰ, এই মাৰধৰ, এইবিলাক মিছাই হৈ গ'ল। শৰণীয়া কিন্তু যাবলৈকে ওলাল। মানুহটোক বাহিৰলৈ মাতি আনি ভালকৈ দুখোচামান দিব। বহুত বুজোৱাৰ পিছত থিৰ হ'ল। পিছদিনা মানুহটোক মাতি আনি ওচৰ চুবুৰীয়াৰ যে শান্তি ভংগ হৈছে বুজাই দিয়া হ'ব। অৱশ্যে অলপ ধমকিৰে বুজোৱা হ'ব। শৰণীয়াৰ মতে সি সেই ধমকিত গেঙেৰি দি উঠিব। লগে লগে শৰণীয়াৰ বক্সিঙে তাৰ থুতুৰা ভাঙি দিব। তাৰোপৰি এতিয়াই অনধিকাৰ প্ৰৱেশ কৰা মানে সন্দেহৰ ভেটিটো বান্ধি দিয়াহে হ'ব। এয়া হ'ল নাথৰ বিবেচনা। কান্দোন কাটনৰ শব্দ বন্ধ হৈ আহিছিল। ল'ৰা ছোৱালীবিলাক শুই পৰিল। খোৱা বোৱাৰ পিছত মেছৰ সকলোবিলাক শুই নিহপালি দিলে। মোৰ কিন্তু বহুত ৰাতিলৈকে টোপনি নাহিল। চুবুৰীয়াৰ ঘৰত খুটখাট শব্দ এটা হৈ আছিল। বোধহয় কিবা ফটা ফুটা আৰু মেৰামতিৰ কাম চলি আছিল। অলপ সময় সিও বন্ধ হৈ গ'ল। বোধহয় শুলে। এনেতে ভোলানাথৰ মাতৰ হাতুৰিয়ে ৰাতিৰ নীৰৱতাৰ বুকুত পূৰ্ণহতীয়া কোব বহালে। মোৰ ভাত ক'ত? মই কিন্তু ভালদৰে চক খাই গ'লোঁ। মোৰ ভাত ক'ত? মানে কি? গাৰুৰ পৰা মূৰ দাঙি কাণ ওনালোঁ। ধেমালি দেখিছা হকনে এতিয়া? বৰকাঁহীত দ্বিতীয় কোব পৰিল। আজি ভাত নেপালে তোৰ দেহা নাথাকে। সকলোৰে হাত ভৰি আছে, ৰান্ধি ৰান্ধি খাওক। যথেষ্ট সাহেৰেই ঘৈণীয়েকে উত্তৰ দিলে। গুঙনিৰ নিচিনা এটা শব্দ। লাহে লাহে চেপা মাতৰ চিঞৰ এটাত মই বিচনাত উঠি বহিলোঁ। বোধহয় মানুহজনী ই মাৰি পেলাব। যা, নেলাগে লেৰলা সাদৰ দেখুৱাব, যা। সাদৰ মানে কি? শুই থকা নাথলৈ চালোঁ। বেচেৰাই বৰকৈ নাক ঘুঙাইছে। অলপ পাছত কাঁহী বাতিৰ ঠনৰ ঠানাৰ শব্দ শুনি অলপ স্বস্তিৰ ভাৱ মনলৈ আহিল। শেষ ৰাতি টোপনি আহিছিল। পুৱা দেৰিলৈকে শুম বুলি ভাবিছিলোঁ। শৰণীয়া আৰু নাথৰ প্ৰচণ্ড আজোৰে চকমক খুৱাই উঠাই বহুৱালে। বাহিৰত উজ্জ্বল ৰ'দ। চুবুৰীয়াৰ ঘৰত ফৌজৰ উদুলি মুদুলি, বিভিন্ন কোৰাচৰ ঐক্যতান। মোক অকণো ভাবিবলৈ সময় নিদি খিৰিকীৰ ওচৰলৈ দুয়ো চোঁচৰাই লৈ গ'ল। খিৰিকীয়েদি চুবুৰীয়াৰ বনেৰে ঢাক খাই থকা চোতালখনলৈ চকু গ'ল। দীঘল কেটেঙা উজুটিত পৰি মৰাবিধৰ মানুহ এটা বহি আছে ভগা মূঢ়া এটাত। কাষতে মূঢ়াটোত আওজাৰ দৰে ভৰি চপাই বহি আছে কালি দেখা মানুহজনী। অমুকা ভোলানাথে একান্ত মনে এটা এটাকৈ বিৰহা পিজলা লেখি উকনি চাইছে ঘৈণীয়েকৰ মূৰৰ। হঠাৎ আমাৰ চকুৱে চকুৱে পৰি গ'ল মানুহজনীৰ। মুখৰ ক'লা বৰণটো ফালি দেহৰ গোটেইখিনি তেজ জিলিকি উঠিল। সংকোচত ভৰিহাল আৰু অলপ চপাই উৰণিখন টানি লোৱাৰ দৃশ্যটো আমাৰ চকুত নপৰিল। ধন্যবাদ। নমস্কাৰ।
মই ৰঞ্জুমণি মহন্ত। গল্পটি শুনি কেনে লাগিল? যদি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু আগলৈকো যদি নিৰ্বাচিত অসমীয়া গল্পৰ পাঠ শুনিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।